নমস্কাৰ ছাত্ৰসকলক স্বাগত জনাইছোঁ আছাম টিচাৰ ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10ৰ ছায়েন্সৰ প্ৰথম লেচনৰ কুৱেশ্যনছৰ দ্বিতীয় পাৰ্টটো। ইয়াৰ আগত এটা পাৰ্ট যদি চোৱা নাচাব আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনে কঠোৰ ভিডিঅ' পাই থাকে। কুৱেশ্যন নম্বৰ 7, ৰাসায়নিক বিক্ৰিয়া এটাত সাধাৰণতে কি পৰিৱৰ্তন হয়? এনচাৰ হ'ব 1 অৱস্থাৰ পৰিৱৰ্তন, 2 নম্বৰ হৈছে ৰঙৰ পৰিৱৰ্তন, 3 নম্বৰ হৈছে গেছৰ উৎপত্তি, 4 নম্বৰ হৈছে উষ্ণতাৰ পৰিৱৰ্তন। অৰ্থাৎ এটা ৰাসায়নিক বিক্ৰিয়া কৰাৰ ফলত কি পৰিৱৰ্তন হয়, ইয়াৰ যিকোনো এটা হ'ব পাৰে, হয়তো যিকোনো দুটা হ'ব পাৰে। অৰ্থাৎ হয়তো কেতিয়াবা অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, হয়তো কেতিয়াবা গেছৰ উৎপত্তি হ'ব পাৰে, উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে। যিকোনো দুটা বা এই চাৰিটা যিকোনো এটা হ'বই লাগিব। ইয়াৰ উপৰিও দুটাও হ'ব পাৰে এটা ৰাসায়নিক বিক্ৰিয়াত। কুৱেশ্যন নম্বৰ 8, ৰাসায়নিক বিক্ৰিয়াক উপস্থাপন কৰা পদ্ধতি কি? এনচাৰ শব্দ সমীকৰণ, জিংক প্লাছ ছালফিউৰিক এচিড, জিংক ছালফেট প্লাছ হাইড্ৰজেন গেছ, ৰাসায়নিক সমীকৰণ Zn প্লাছ H2SO4, ZnSO4 প্লাছ H2। ৰাসায়নিক সমীকৰণ কি? এনচাৰটো হ'ল ৰাসায়নিক বিক্ৰিয়া এটাত ৰাসায়নিক সমীকৰণৰ দ্বাৰা প্ৰতিনিধিত্ব কৰিব পাৰি। ইয়াত ভৌতিক অৱস্থাৰ উল্লেখ কৰি মৌল যৌগবোৰক ৰাসায়নিক সংকেতৰ সহায়ত উপস্থাপন কৰা হয়। যেনে বায়ুত মেগনেছিয়াম দহন কৰিলে মেগনেছিয়াম অক্সাইড গঠন হ'ব Mg+O2 সমান MgO। অৰ্থাৎ যেতিয়া ৰাসায়নিক বিক্ৰিয়া এটাত গঠন কৰা হয়, যেতিয়া ৰাসায়নিক বিক্ৰিয়া এটাত প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ তাৰ ফলত মেগনেছিয়াম দহন কৰিলে মেগনেছিয়াম অক্সাইড গঠন হয়। 9 নম্বৰ ৰাসায়নিক সমীকৰণ এইটো হৈছে 10 নম্বৰটো সন্তুলিত ৰাসায়নিক সমীকৰণ কি? এনচাৰ ভৰৰ নিৰ্ধাৰিত সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ বিক্ৰিয়ক মৌলবোৰৰ মুঠ ভৰৰ সমান থাকিব লাগিব। অৰ্থাৎ বিক্ৰিয়াত অংশগ্ৰহণ কৰোঁতে বিক্ৰিয়াটোৰ যিমান ভৰ থাকে তাৰ বিক্ৰিয়াটো ঘটাৰ পিছতো সিমানে ভৰ থাকিব লাগে বুলি কৈছে। অৰ্থাৎ ইয়াত শ্বৰ্টকাটকৈ কৈছে ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত আৰু পাছত প্ৰতিটো মৌলৰে পৰমাণু সংখ্যা একে থাকে। অৰ্থাৎ প্ৰতিটো মৌলৰে পৰমাণু সংখ্যাটো একে থাকিব, অৰ্থাৎ চেঞ্জ নহয়। যেনে Mg+O2 MgO 2MgO প্লাছ O2 2MgO। অৰ্থাৎ ইয়াত প্ৰথমটোত এইটো সন্তুলিত সমীকৰণ বুলি কয়। ইয়াত প্ৰথমতে Mg+O2 অৰ্থাৎ O দুটা আছিল, অৰ্থাৎ অক্সিজেন দুটা আছিল, প্লাছ MgO ইয়াত আমি দুটা কৰিলোঁ, ইয়াত 2 বহাই MgO প্লাছ O2 মান 2MgO। অৰ্থাৎ এইটো আমাৰ কৰা হ'ল। 11 নম্বৰ ৰাসায়নিক সমীকৰণ সন্তুলন কৰা। 1 নম্বৰ Mg+O2 MgO 2MgO প্লাছ O2 2MgO এইটো হ'ল। অৰ্থাৎ এইফালে কম আছিল, অৰ্থাৎ ইয়াত অৰ্থাৎ এইটো ঠিকেই আছিল, মেগনেছিয়ামটো আৰু অক্সিজেনটো মেগনেছিয়ামটো ঠিকেই আছিল, কিন্তু অক্সিজেন দুটা আছিল, ইয়াত এটা আছে, সেইকাৰণে আমি ইয়াত 2 কৰি মেগনেছিয়ামৰ দুটা কৰিলোঁ, অক্সিজেনো দুটা কৰিলোঁ। ইয়াত MgO2 মানে আৰু মেগনেছিয়ামৰ দুটা হ'ল, ইয়াত অক্সিজেন দুটা হ'ল। ইয়াত 2 নম্বৰটো হৈছে Fe প্লাছ H2O, ইয়াত হৈছে Fe3O4 প্লাছ H2। ইয়াতো Fe3 কৰি দিলোঁ, ইয়াত 3টো আনিলোঁ আৰু ইয়াত 4 দি ইয়াক 4টা কৰি দিলোঁ। আৰু ইয়াত যিখিনি আছিল ইয়াত ঠিকেই আছে, ইয়াত 4 দিলোঁ 4H2O Zn প্লাছ H2SO4 ZnSO4 প্লাছ H2। ইয়াত গোটেইখিনি একে আছে, এইটোও সন্তুলন হৈ আছে। 4 নম্বৰ H2 প্লাছ O2 H2O, ইয়াত এইফালে অক্সিজেন এটা আছে, সেইকাৰণে আমি ইয়াত 2H2O ইয়াত হাইড্ৰজেন 4টা কৰি দিলোঁ আৰু অক্সিজেন দুটা কৰি দিলোঁ। 5 নম্বৰ CH4 প্লাছ O2 CO2 প্লাছ H2O, ইয়াত আমি CH4 অৰ্থাৎ এইটো ঠিকে ৰাখিলোঁ। ইয়াত অক্সিজেন একে সমান কৰাৰ কাৰণে ইয়াত 2 এটা বহাই দিলোঁ, ইয়াতো 2 এটা বহাই দিলোঁ, ইয়াতো 2 এটা বহাই দিলোঁ, দি আমি এক সন্তুলন সমীকৰণ কৰিলোঁ। আজি পাৰ্টত ইমানখিনি আছিল। নেক্সট বাকী পাৰ্টখিনি তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰি জিম এটা সন্তুলন। নমস্কাৰ।